অসম আন্দোলনৰ সময়তে নিৰ্যাতিত এজন ব্যক্তি। আজি পাৰ কৰিছে অতি দুৰ্বিষহ জীৱন। এফালে আৰ্থিক সংকট, আনফালে শাৰীৰিক ব্যাধি। ভগা জুপুৰিত একালৰ ছাত্ৰ নেতাৰ উচুপনি। হাজো সমষ্টিৰ ঐতিহ্যমণ্ডিত বালিসত্ৰ নিবাসী এই লোকজনৰ নাম ভৱেন চন্দ্ৰ কলিতা। খাদ্যনলীত হোৱা গুৰুতৰ সমস্যাৰ বাবে খাব নোৱাৰে কোনো ধৰণৰ গোটা আহাৰ। 1980 চনত অসম আন্দোলনত অংশ লৈ গণেশগুৰিত আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হৈছিল তেওঁ। পিছলৈ সেই আঘাতে সৃষ্টি কৰিলে গুৰুতৰ সমস্যাৰ। এবাৰ খাদ্যনলীৰ অস্ত্ৰোপচাৰো হৈছিল, যদিও ভুল চিকিৎসাৰ বাবে অধিক জটিলহে হ'ল সমস্যা। ৰাজ্যৰ বাহিৰলৈ গৈ পুনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল যদিও ব্যয়বহুল চিকিৎসাৰ কথা ভাবিবৰ শক্তিয়ে নাই তেওঁৰ। ভাগি পৰু পৰু জুপুৰিত এতিয়া চলিছে এসময়ত অঞ্চলটোৰ অতি জনপ্ৰিয় ব্যক্তি ভৱেন কলিতাৰ দুৰ্বিষহ সংগ্ৰাম। অসম আন্দোলনৰ 1980 চনৰ 1 নৱেম্বৰ তাৰিখে গুৱাহাটী গণেশগুৰিৰ গণেশ মন্দিৰৰ ওচৰত দিছপুৰ ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। সেইদিনা সদৌ অসম ছাত্ৰ সন্থাৰ সেৱামৰ সহকাৰী সম্পাদক ভৰত নৰহে কান্ধত এটা মিনি লাউড স্পীকাৰ লৈ পেলাই আমাক নিয়ন্ত্ৰণত আহি আহিছিল, আমাক নিয়ন্ত্ৰণ কৰিছিল চবকে, যে আপোনালোকৰ ৰুমালবিলাক তিয়াই লওক, তোলা দিছিল, তোলাবিলাক তিয়াই লওক, বন্ধুৱা গেছ দিব, পুলিচে তাৰ পৰা পৰিত্ৰাণ পাব। সময়ত সেয়া হ'ল, বন্ধুৱা গেছ দিলে লাঠি চাৰ্জ হ'ল, লাঠি চাৰ্জ বন্দুকৰ গুণ্ডাত মই বেয়াকৈ পৰি গ'লোঁ। মোৰ বুকত বন্দুকেৰে আঘাত কৰিলে, লাঠিৰে কোবালে। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছুৰ সভাপতি হৈ থকাৰ সময়তে তেওঁক দিছিল নিৰ্যাতিতৰ প্ৰমাণপত্ৰ। অসম চৰকাৰৰ তৰফৰ পৰাও তেওঁ লাভ কৰিছিল অসম আন্দোলনত নিৰ্যাতিতৰ প্ৰমাণপত্ৰ। এসময়ত বেনাৰ পোষ্টাৰ লিখি জীৱন নিৰ্বাহ কৰা কলিতাৰ এতিয়া নাই উপাৰ্জনৰ কোনো সম্বল। অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি হিচাপে পত্নীৰ বাবে এটি চৰকাৰী চাকৰি বিচাৰি মন্ত্ৰী বিষয়াৰ দুৱাৰে দুৱাৰে ঘূৰিছে ভৱেন কলিতাই। গুৰুতৰ শাৰীৰিক সমস্যাৰ লগতে আৰ্থিক সংকটত ভোগা কলিতাই মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা কৰি জনাইছে কাতৰ অনুৰোধ। সিদুদাৰ কবিতা ভাগি যাৰ তেজত ত্ৰিবিৰাইছিল তৰালি, বহুত গুণগুণাইছিল মমসী, সি নিজানে নিতালে শুই আছে শীতানৰ তাৰ তেজে ধোৱা মাটি। এই কবিতা ভাগি ছবিটিত মই অংকন কৰিছিলোঁ, কিন্তু আজি মই সকলোৰে অৱহেলিত হৈ ৰৈ আছোঁ। এতিয়া মোৰ শিল্পকলা নাই। খেলটোত এটা জাষ্ট এওঁক অসম চুক্তি দিবান হয়, তেওঁৰ আবেদন পঢ়ি আছে, বাট কৰি বাই আছে, এওঁক এটা কিবা এটা সৰু চাকৰি হ'লে এওঁক দিলে বা মোৰ চিকিৎসাৰ ক্ষেত্ৰত অলপ সহায় সহযোগ কৰিলে মানে নিশ্চয় উপকৃত সম্পদ। চৰকাৰৰ কিছু সঁহাৰিয়ে ভৱেন কলিতাৰ দৰে ব্যক্তিক সংকটকালত দিব পাৰে পৰম সকাহ। হাজোৰ পৰা মনন দাস ৰিপৰ্ট, প্ৰাগ নিউজ।